মই ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এটা পলিটিক্যাল পাৰ্টিক চৰকাৰখন চলি আছে, ইউজুৱেলি মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া মানুহৰ ওচৰত গৈছোঁ, নিয়মমতে মানুহে মোক গালি পাৰিব লাগে, ৰাস্তা নহ'ল, দলং নহ'ল, আপুনি আকৌ আহিছে, আপোনাক ভোট নিদিওঁ। কিন্তু তাৰ পৰিৱৰ্তে ৰাইজে ফুলেৰে, হাতেৰে, গামোচাৰে, আৰণাইৰে, জনজাতীয় বস্ত্ৰৰে যি অভূতপূৰ্ব আশীৰ্বাদ দিছে, এয়া ৰাজনীতিত খুব কম দেখা যায়। বিৰোধী পক্ষক চৰকাৰখনক যেতিয়া বেয়া পায়, বিৰোধী শাসনত আনিবৰ কাৰণে মানুহ ওলাই আহে, কিন্তু শাসনত থকা চৰকাৰ এখনক আকৌ উভতাই আনিবৰ বাবে এনেকুৱা উৎসাহ মই কেতিয়াও দেখা নাই। আজি মই গোলাঘাটতে নমিনেশ্যন দিব গৈছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও নমিনেশ্যন দিছে, কিন্তু AGP আৰু BJPৰ প্ৰাৰ্থীসকলক লৈ যি অদ্ভুত উৎসাহ। ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ, 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল, সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব।